মৰমৰ ছাত্ৰ-ছাত্ৰী 13 নম্বৰ অংকটো চোৱা 13 নম্বৰ অংকটো কি দিয়া আছে x by 6 minus x by 7 equal x by 8 minus 4 mixture 1 by 4 4 সমষ্টি 4 ভাগৰ 1 দিয়া আছে এতিয়া আমি ইয়াক কৰিম দেখো প্ৰথমতে কি কৰিবা প্ৰথমতে এইটো এক লাইনটো কৰিলে এই মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা Seven equal x by 8 minus ইয়াক নিয়মটো কি লৈ যোৱা এই 4 4 গুণ কিমান 16 প্ৰথমতে এই দুটা পূৰণ কৰিবলৈ 4 4 গুণ 16 ওপৰত কি আছে 1 আছে সেই 1 টো 1 যোগ কৰিবলৈ কিমান হ'ব 17 হল 6 1 7 17 তলত 4 টো 4 এইটো অপ্ৰকৃত ভগ্নাংশ এতিয়া লসাগু লোৱা দুইফালে লসাগু লোৱা দেই দেখো 6 আৰু 7 ৰ লসাগু 6 আৰু 7 6 7 সমান চিনৰ বাওঁফালে আছে দুটা ভগ্নাংশ গতিকে দুটা বাৰ নাযায় গতিকে দুটাৰ পূৰণফলে কি হ'ব লসাগু 6 7 গুণ 42 কিমান পালো 42 গতিকে এই দুটাৰ পূৰণফলে যেতিয়া লসাগু তেতিয়াহ'লে এইটোৱে ইয়াক পূৰণ কৰিবা 7x গুণ 7x হল মাইনাস মাইনাস এই 6টোৱে ইয়াক কৰিবা 6x হ'ব এতিয়া সমান চিনৰ সোঁফালে লসাগু লওঁ 8 আৰু 4 এতিয়া চোৱা দুটাক 4 এবাৰ যাব নহয় 2 4 গুণ 8 4 গুণ 4 এতিয়া লসাগু কি হ'ব 2 4 গুণ 8 8 গুণ 8 লসাগু 8 হল এই নিয়মটো কি এই 8টো এই 8ক পাবলৈ এই 8ৰ লগত কি পূৰণ কৰিব লাগিব তাৰ মানে 8 8ক কেইবাৰ হৰণ যাব আমি এটা আছে 2 4 গুণ 8 কি থাকিলে 2 4 গুণ 8 এই 8টো পালো কি থাকিলে 1 থাকিলে এই 1 টোৱে x ৰ লগত পূৰণ হলে x এ হ'ব 1x গুণ x এটা চোৱা এই 4টো পালো নহয় লসাগুৰ লগত কি থাকিলে 2 থাকিলে 2 গুণ 2 তাৰমানে সেই 2 17 লগত পূৰণ হ'ব 17 into 2 তাৰমানে 4 লগত কি পূৰণ কৰিলে 8 পাম 2 এই 4টো বাদ দি দিয়া 2 থাকিলে সেই 2টোৱে পূৰণ কৰিব হ'ব এইটো ইজি পদ্ধতি এতিয়া থাকিলে 7x সৰি এটা কাম এটা কৰি দিওঁ এটা চোৱা প্লাস মাইনাসে মাইনাস 7টা x ৰ পৰা 6টা x গলে একটা x থাকিছে 1টা x 42 এই 1 টো নিলিখিলেও হ'ব লিখিবও নিলিখিব কাটি দিলে x থাকিব ডাইৰেক্ট মানে 8টা x ৰ পৰা 6টা x প্লাস মাইনাস মাইনাসে প্লাসে অঙ্কটো মাইনাস হ'ব 8টা x পৰা 6টা x গলে x তাৰ মানে এটা x ওতে একটা x এক নিলিখিলে হ'ব ডাইৰেক্ট এতিয়া কি থাকিলে x 2 উত্তৰং কিমান 34 হয় নহয় 8 2 7 গুণ 14 2 গুণ 2 এক কৰিছিলে 3 এতিয়া কি হ'ব বজ্ৰপূৰণ কৰি দিয়া এইটোৱে ইয়াক কৰি দিয়া এইটো এক কৰি দিয়া যোনফালে কৰিলেও হ'ব মই এতিয়া এইটো এক কৰিছো 42x minus 34 equal 8 into x এইটো লবট হৰটোৱে এই লবটো এই লবটো এই হৰটো বজ্ৰপূৰণ 42x গুণ 42x
প্লাছে মাইনাছে মাইনাছ এতিয়া 42 আৰু 34 পূৰণ হ'ব 42 34 4 দুগুণ 4 গুণ 4 দুগুণ 8 4 4 গুণ 16 2 3 গুণ 6 3 4 গুণ 12 8 6 6 12 2 1 করলে 1 2 3 1 4 ইয়ান পালো আমি 1428 হ'ব এতিয়া এটো 8x গুণ 8x হ'ব এতিয়া কি কৰিবা ৰাখিটো সমান চিহ্নৰ ফালে আনা 42x x মিলিছে এটো সমান চিহ্নৰ বাওঁফালে আহিলে কি হ'ব 8x টো লৈ আনা প্লাস আছিলে সমান চিহ্নৰ ফালে মাইনাস এতিয়া সংখ্যাটো সমান চিহ্নৰ ফালে লৈ যোৱা কিমান হ'ব 1428 ইয়াত মাইনাস আছিলে সমান চিহ্নৰ ফালে গলে প্লাস চিহ্ন নিলিখিলে হয় এটা চোৱা x মিলিছে 42 প্লাসে মাইনাসে মাইনাস অংকটো বিয়োগ 42 টাৰ পৰা 8টা x গলে এটা x থাকিব এটা কৰাচোন 42x 8x এটো প্লাস এটো মাইনাস প্লাসে মাইনাসে মাইনাস অংকটো বিয়োগ হ'ব এতিয়া চোৱা 2 ৰ পৰা 8 যায় পৰা ঢালম 12 ৰ পৰা 8 গলে 4 ইয়াত থাকিলে 3 34x তাৰ মানে কি আন পালো ডাঙৰ 42 তাৰ পৰা প্লাস 34x equal 1428 this one take x equal 34 by 28 এর এটা মন কৰিবা 34 লগত এত পূৰণ কৰিছিলো ন আমি 34 লগত কি পূৰণ কৰিছিলো 42 পূৰণ কৰিলে কিমান পাইছিলো 1428 তাৰ মানে 34 42 এইটো হ'ব তাৰ মানে এই দুটাৰ পূৰণফলটো এইটো গতিকে ইটোৱে 42 বাৰ হৰণ যাও পূৰণ কৰি থৈছো গতিকে আকৌ মূল ঘুমাব নালাগে এটাকে x ইজিকেল কিমান পালো আমি 42 এই ধৰণে আমি হৰু হৰু টেকনিক বিলাক আয়ত্ত কৰি থাকিব লাগিব তেতিয়াহে তোমালোকে অংকসমূহ কৰিবলৈ সুবিধা হ'ব সময় বাচিব আজিলৈ হ'ব তোমালোকে যদি মোৰ চেনেল নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নটিফিকেশনসমূহ পাই থাকিবলৈ বেল আইকনটো টিপি দিবা সময়মতে তেতিয়া হলে ভিডিঅসমূহ পাই থাকিবা আৰু যদি ভিডিঅটো ভাল পাইছা তেতিয়া লাইক শ্বেয়াৰ কৰি দিবা কমেন্টত জনাবা কেনে পাইছা আজিলৈ হ'ব এই ধৰণে তোমালোকৰ ভিডিঅসমূহ দিব পাৰো তাৰে আশাৰে অন্য এটা ভিডিঅ লৈ আকৌ উপস্থিত হ'ম বাই